Hello and welcome. আমি আহিছো এতিয়া নাৱৰী মন্দিৰ। এইটো আপোনাৰ ভূতনাথ মন্দিৰৰ ওচৰত পৰে। আমি আৰু মোৰ লগৰ এজন আহিছিলে, অলপ ফুৰিলোঁ। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো এই মন্দিৰৰ কিছুমান দৃশ্য। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। এইটোতো সকলোৱে চিনিয়ে পায় চাগে, নিউজত আহিয়ে থাকে কেইদিনমান পিছৰ বিশাল ব্ৰহ্মপুত্ৰৰ মাজত এনেকা নাৰায়ণ দেৱতা শুই আছে। বৰ মনোমোহা দৃশ্য, চাওক সকলোৱে। মন্দিৰত এতিয়া আহি উপস্থিত হৈছোঁ। আমাৰ লগতে এই মন্দিৰৰে এজন মানুহ আছে, এখেতৰ পৰা কিছু আমি জানি ল'ম। দাদা, আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী বিশ্ব দাস। হয়, মই মন্দিৰৰ চাফ চিকুণটো মই কৰোঁ। হয়, এইটো ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰ, বিষ্ণু মন্দিৰ এইটো। হয়, ইয়াত লক্ষ্মী মন্দিৰ আছে। আৰু দাদা, এইটো মন্দিৰটো লোকেশ্যনটো ক'ব নেকি, ক'ত পৰে এইটো? লোকেশ্যনটো এইটো আপোনাৰ গুৱাহাটী কালিপুৰ, ভূতনাথৰ ওচৰতে। হয়, কামাখ্যা মন্দিৰৰ আপোনাৰ তলত। হয়, দাঁতি আপোনাৰ নীলাচল পাহাৰৰ আগত দাঁতিতে। হয়, আপোনাৰ এই জেগাটোৰ নাম গুৱাহাটী কালিপুৰ, হয়, ভূতনাথৰ ওচৰতে। আৰু এই মন্দিৰততো চাগে বহুত দূৰৰ পৰা মানুহ আহে চাবলৈ। এইটো মন্দিৰত আপোনাৰ দেশ বিদেশৰ মানুহ আহে। হয়, নেপাল, আপোনাৰ আমেৰিকান, হয়, আপোনাৰ ইংলেণ্ড, হয়, ভাৰতৰ প্ৰত্যেক জেগাৰে বা প্ৰত্যেক ৰাজ্যৰ পৰা আহে। মানে আমি জানিবলৈ বিচাৰিছোঁ কি, মানে মন্দিৰটো সদায় খোলা থাকে নে এইটো কিবা টাইম টেবুল থাকে? মন্দিৰটো আপোনাৰ সদায় খোলা থাকে। হয়, ৰাতিপুৱা 6টা বজাত খোলে। হয়, আৰু সন্ধিয়া 6:30 বন্ধ হয়। হয়, আৰু আপোনাৰ বৃহস্পতিবাৰে 8:30লৈকে খোলা থাকে। হয়, হয়, ঠিক আছে, ধন্যবাদ দাদা, আপোনাৰ পৰা এই গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনখিনি পাই। আমি এতিয়া দৰ্শক হৈ আছে, কোৱা শুনিছোঁ বোলে আপুনি ইয়াত, আপোনালোকক আমি মন্দিৰৰ ভিতৰলৈ অলপ লৈ যাওঁ। আৰু দেখাই আছোঁ। এই মন্দিৰ অলপ তলৰ পৰা নামি পেলাই আমি দেখাই আছোঁ। এয়া আছে মা লক্ষী, প্ৰকাণ্ড শিলৰ, আৰু আপোনালোকক সবিশেষ দেখাবলৈ আমি চেষ্টা কৰিম। ইয়াত সাধাৰণতে কাকো সোমাব নিদিয়ে। ইয়াত কেমেৰা কৰা বাধা আছে যদিও তথাপি দেখাবলৈ আমি যত্ন কৰিম। বাহিৰৰ পৰা দেখাই আছোঁ, সেইকাৰণে কিছু নিয়ম নীতি আছে, সেইবিলাকতো আমাৰ পালন কৰিম। এয়া চাওক, পানীৰ সোঁতবিলাক চিৰি ওপৰলৈ সোমাই আহিছে। এয়া আপোনালোকে সকলোৱে গম পাইছে, গণেশ ঠাকুৰ। আৰু আমাৰ আটাইতকৈ প্ৰিয় ইয়াত ভাল লগা বজৰংবলী আছে। এয়া চাওক, এয়াই বজৰংবলী মহাদেৱ।